নমস্কাৰ। চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকৰ কৰ্তব্যস্থলত পলমকৈ উপস্থিত হোৱাৰ যোনটো মানসিকতা, সেই মানসিকতাৰ পৰিৱৰ্তন আনিবৰ কাৰণে এটেণ্ডেঞ্চ ছিষ্টেমটো কঠোৰ কৰিবৰ কাৰণে মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰিভিয়েন্স এণ্ড পেঞ্চনছ ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিং গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা এটি অফিচ মেমৰেণ্ডাম প্ৰকাশ পাইছে 15 জুন 2024 তাৰিখে। আৰু এই অফিচ মেমৰেণ্ডামটোৰ যোগেদি পেলাই আধাৰ এনেবল বায়োমেট্ৰিক এটেণ্ডেঞ্চ ছিষ্টেম, যাক আমি শ্বৰ্ট ফৰ্মত AEBAS বুলি কওঁ, তাক ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত এই ইনষ্ট্ৰাকশ্যনখিনি দিছে যে প্ৰতিটো মিনিষ্ট্ৰিজ, ডিপাৰ্টমেণ্টছ, অৰ্গেনাইজেশ্যনছে তেওঁলোকৰ গভৰ্ণমেণ্ট এমপ্লয়িজৰ কাৰণে AEBS যি ছিষ্টেমটো আছে, এই ছিষ্টেমটো ইণ্ট্ৰডিউচ কৰিব লাগে। লেট এটেণ্ডেঞ্চ, পলমকৈ উপস্থিত হোৱা আৰু সোনকালে কাৰ্যালয় ত্যাগ কৰাক ৰোধ কৰিবৰ কাৰণে, বাধা দিবৰ কাৰণে। আৰু ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে যে প্ৰত্যেকজন এমপ্লয়ীয়ে এই যি BAS আছে, অৰ্থাৎ বায়োমেট্ৰিক অথেণ্টিকেশ্যন এটেণ্ডেঞ্চ ছিষ্টেম আছে, তাত নিজকে ৰেজিষ্টাৰ কৰিব লাগিব। আৰু ডিপাৰ্টমেণ্টে এইটো এনচিয়ৰ কৰিব লাগিব এই বায়োমেট্ৰিক দিবৰ কাৰণে যি বায়োমেট্ৰিক মেচিনছ আছে, সেয়া যাতে এনি টাইম ফাংচনেল হৈ থাকে, কাৰ্যক্ষম হৈ থাকে। আৰু সেই বায়োমেট্ৰিকত তেওঁলোকে এটেণ্ডেঞ্চ দিব লাগিব। তাৰো উপৰিও এটা কথা উল্লেখ কৰিছে যে বৰ্তমান সময়ত UIDAI যি ফেচ বেছড অথেণ্টিকেশ্যন এপ্লিকেশ্যন, অৰ্থাৎ মুখৰ চিনাকি লৈ পেলাই, মুখটোক অথেণ্টিকেশ্যন কৰি পেলাই যি এটেণ্ডেঞ্চৰ ছিষ্টেম আছে, এণ্ড্ৰইড ফোন বা iOS ফোন, স্মাৰ্টফোন ইউজ কৰি পেলাই যোনটো দিব পাৰি, মানে আমাৰ যোনটো শিক্ষা হেতু অসমত চলি আছে, শিক্ষা হেতুৰ কথাটোকে কৈছে, শিক্ষা হেতুৰ নিচিনা এপ্লিকেশ্যনৰ কথা কৈছে, যোনটোৱে ফেচ বেছ অথেণ্টিকেশ্যন কৰে আৰু এটেণ্ডেঞ্চ লয়। তাক বৰ্তমান সময়ত ৰুল আউট কৰা হৈছে, অৰ্থাৎ ইণ্ট্ৰডিউচ কৰা হৈছে। গতিকে ডিপাৰ্টমেণ্টবিলাকে এই ফেচ বেছ অথেণ্টিকেশ্যন এপ্লিকেশ্যন আমাৰ এমপ্লয়িজসকলৰ নিজা মোবাইলত সেই এপ্লিকেশ্যন ব্যৱহাৰ কৰি পেলাই তেওঁলোকে যাতে এটেণ্ডেঞ্চ দিব পাৰে, তাৰো ব্যৱস্থা কৰাব পাৰে। আৰু ইয়াত উল্লেখ কৰিছে যে এই ফেচ বেছ অথেণ্টিকেশ্যন যোনটো হয়, সেইটোৱে ফাষ্টাৰ অথেণ্টিকেশ্যন কৰে, লাইভ লোকেশ্যন ডিটেকশ্যন কৰে আৰু জিঅ' টেগিঙো কৰিব পাৰে। গতিকে আমাৰ যোনটো বায়োমেট্ৰিক এটেণ্ডেঞ্চ ছিষ্টেম আছে, তাতকৈ এই ফেচ বেছ অথেণ্টিকেশ্যন এপ্লিকেশ্যনৰ ব্যৱহাৰ কৰি পেলাই এটেণ্ডেঞ্চ ল'লে বেছি কাৰ্যক্ষম বা বেছি ফলপ্ৰসূ হয় বুলি এই আদেশটিত উল্লেখ কৰিছে। আৰু শাস্তি হিচাপে কৈছে যে যদি কোনোবাই পলমকৈ উপস্থিত হয়, তেতিয়াহ'লে এদিনৰ পলমকৈ উপস্থিত হ'লে তেখেতৰ হাফ এ ডে কেজুৱেল লিভ কটা যাব, অৰ্ধ দিনৰ কেজুৱেল লিভ কটা যাব। কিন্তু এৰা ধৰা কৰিব পাৰি যে তেখেতে 1 ঘণ্টাতকৈ বেছি পলম হোৱা নাই, বা তেখেতে মাহটোত দুবাৰতকৈ বেছি পলম হোৱা নাই, বা তেখেতৰ জাষ্টিফাইবল ৰিজনছ আছে, তেতিয়াহ'লে তেখেতৰ এই কম্পিটেণ্ট অথৰিটিয়ে তেখেতৰ এই পলম হোৱাটো এৰা ধৰা কৰিব পাৰে। আৰু তাৰ লগতে লিখিছে যে ইন এডিশ্যন টু ডেবিটিং কেজুৱেল লিভ ডেবিট কৰিবই, আৰু যদি কেজুৱেল লিভ নাথাকে তেতিয়াহ'লে আৰ্ণ লিভৰ পৰা কাটিব। তাৰ উপৰিও কি কৰিব পাৰে, ডিচিপ্লিনাৰী একশ্যন তেখেতৰ এই গভৰ্ণমেণ্ট ছাৰ্ভেণ্টজনৰ এগেইনষ্টত ল'ব পাৰে যদি তেওঁ হেবিচুৱেলি লেট হৈ থাকে। কাৰণ হেবিচুৱেলি লেট হোৱাটো, অভ্যাসগতভাৱে প্ৰায় পলমকৈ অহাটো মে অলছ' বি ইনিচিয়েটেড এগেইনষ্ট গভৰ্ণমেণ্ট ছাৰ্ভেণ্টছ কামিং টু অফিচিয়েল হেবিচুৱেলি লেট এজ ইট এমাউণ্টছ টু মিছকণ্ডাক্ট আণ্ডাৰ দ্য CSS কণ্ডাক্ট ৰুলছ। এইটো এটা মিছকণ্ডাক্ট বুলি গণ্য কৰা হ'ব। গতিকে তেখেতে যদি অভ্যাসগতভাৱে পলমকৈ অফিচত, কাৰ্যালয়ত আহে, তেতিয়াহ'লে তেখেতৰ বিৰুদ্ধে ডিচিপ্লিনাৰী একশ্যনো ল'ব পাৰিব। আৰু আৰ্লি লিভিং ইজ অলছ' টু বি ট্ৰিটেড ইন দ্য ছেইম মেনাৰ এজ লেট কামিং। একেধৰণে যিদৰে লেটকৈ অহাটোক ধৰা হৈছে, পলমকৈ উপস্থিত হোৱাটো, ঠিক একেদৰে সোনকালে গুচি যোৱাটোকো একে অপৰাধ হিচাপে গণ্য কৰা হ'ব। গতিকে এই কথাখিনি উল্লেখ কৰিছে আৰু প্ৰতিটো ডিপাৰ্টমেণ্টক এইখিনি মানি পেলাই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে
আমাৰ এডিশ্যনেল ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা এই অফিচ মেমৰেণ্ডাম দি প্ৰকাশ পাইছে। গতিকে ইনফৰ্মেশ্যনখিনি ইম্পৰ্টেণ্ট আৰু সদ্যহতে ইনফৰ্মেশ্যনখিনি আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা আহিছে, নট গভৰ্ণমেণ্ট অফ আছাম। এইখিনি জনাবলগীয়া আছিলে। ধন্যবাদ।